আহক আজি ডাক পোলাও বনাওঁ। সকলোৱেতো চিকেন পোলাও খাইছে, কিন্তু ডাক পোলাওটো হয়তো বহুতেই ৰান্ধি খোৱা নাই। এবাৰ ৰান্ধি খাবচোন, বিৰাটেই সোৱাদ লাগে। প্ৰথমতে মই পোলাওখিনি বনাই ল'ম। পোলাও বনাবৰ কাৰণে মই এটা কেৰাহীত 1 চামুচ ৰিফাইন তেল লৈছোঁ আৰু এইখিনি কাটি লোৱা পাচলি। প্ৰথমে মই পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি একেবাৰে ৰঙচুৱাকৈ ভাজি ল'ব নালাগে, অলপ কেঁচা ভাৱটো থাকিব লাগিব। এতিয়া মই দি দিলোঁ মটৰ, লগতে কেঁচা বিন আৰু কাটি লোৱা গাজৰখিনি। এই পাচলিখিনি দি পেলাই অকণমান সময় আপোনালোকে লৰাই ল'ব। মই এনেদৰে লৰাই ল'লোঁ। এতিয়া ইয়াত মই দিলোঁ 1 চামুচ নহৰুৰ পেষ্ট, 1 চামুচ আদাৰ পেষ্ট। আদা নহৰুৰ পেষ্টখিনি দি পুনৰ মই 1 বা 2 মিনিটৰ কাৰণে লৰাই ল'লোঁ। এতিয়া ইয়াত দিব লাগিব সোৱাদ অনুসৰি নিমখ। মই এই পাচলিখিনিৰ কাৰণে 1 চামুচ নিমখ দি দিলোঁ। নিমখ দি পুনৰ মই 1 মিনিটৰ কাৰণে লৰাই ল'লোঁ। পাচলিখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আন এটা কুকাৰত মই তেল দিলোঁ 1 চামুচ আৰু লগতে দালচিনি, লং আৰু ইলাচি দুটা দিলোঁ। অকণমান চেনি দিছোঁ যাতে কালাৰটো ধুনীয়া হয়। এতিয়া ইয়াতে মই চাউল দি দিলোঁ। চাউল মই লৈছিলোঁ আধা কেজি। ভালদৰে ধুই পেলাই খৰাহী এটাত মই চাউলখিনি টুকি ৰাখিছিলোঁ। এতিয়া এইখিনি দি পেলাই মই ঘিউ এচামুচো দি দিলোঁ। ইয়াতে মই এতিয়া আধা কেজি চাউলত 3 কাপ পানী ব্যৱহাৰ কৰিছোঁ। কাপটো অলপমান মোৰ ডাঙৰ হয়। 3 কাপ পানী দিলে আমাৰ জোখটো হৈ যায়। এতিয়া ইয়াতে মই কুকাৰৰ ঢাকনাখন লগাই পেলাই 2টা চিটি আহিবলৈকে ৰখিম। আমাৰ এয়া চিটি 2টা আহি গৈছে, তাৰমানে আমাৰ পোলাও ৰেডি হৈ গৈছে। এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু আগলৈ যদি চাবলৈ আগ্ৰহী হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই এনেধৰণৰ বহুতো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম।